আমাৰ ৰাজ্যত এতিয়া দেখিবলৈ পাইছোঁ যে এটা কৃষি খণ্ডত এটা নীৰৱ বিপ্লৱ হৈ আছে। আমাৰ বহু শিক্ষিত যুৱক যুৱতী আগুৱাই আহিছে। আগৰ খেতিয়কসকল আছে, তাৰ লগতে বহু শিক্ষিত যুৱক যুৱতীয়ে আধুনিক পদ্ধতিৰে খেতি কৰিবলৈ আগবাঢ়ি আহিছে। সেই কৃষকসকলক সকলোকে সামৰি তেওঁলোকক উৎসাহিত কৰিবৰ কাৰণে অংকুৰিত অসমে এটা অংকুৰিত অসম কৃষি বঁটা প্ৰদান কৰিছে যোৱা বছৰৰ পৰা। যোৱা বছৰ এই যিটো কাৰ্যসূচী আছিল তাত খুব সঁহাৰি পাইছিল। সমগ্ৰ অসমৰ 8 শতাধিক কৃষকে এই প্ৰতিযোগিতাত অংশ লৈছিলে। এইবাৰ 6টা শিতানত প্ৰতিযোগিতা হ'ব। এটা হ'ল কৃষি খণ্ড, এটা হ'ল মীন পালন, এটা বস্ত্ৰ শিল্প, তাৰ লগতে আছে আমাৰ কৃষি উদ্যমী আছে, তাৰ লগতে হৰ্টিকালচাৰ যিটো আমাৰ উদ্যান শস্য কয়, আৰু তাৰ লগতে আমি পশুপালন। এই 6টা শিতানত আমি প্ৰতিযোগিতা কৰিছোঁ। আৰু 6টা শিতানতে প্ৰথম পুৰস্কাৰ 35,000, দ্বিতীয় পুৰস্কাৰ 25,000, তৃতীয় পুৰস্কাৰ 15,000 ব্যৱস্থা আছে। আৰু তাৰ লগতে আমি অংকুৰিত অসম কৃষি ৰত্ন এজন অসমৰ শ্ৰেষ্ঠ কৃষকক প্ৰদান কৰিম। এই বঁটাৰ মূল্য থাকিব, তাত থাকিব 50,000 টকা, আন সম্বৰ্ধনাৰ লগত আন উপহাৰ থাকিব। আৰু যোৱা বছৰ যিটো অনুষ্ঠিত হৈছিলে তাত আমাৰ অসমৰ কৃষি মন্ত্ৰী অতুল বৰা ডাঙৰীয়া তেখেত উপস্থিত আছিল। তেখেতে নিজে বিজয়ী পুৰস্কাৰ বিজেতাসকলক বঁটা প্ৰদান কৰিছিলে। এইবাৰো আমাৰ অহা 9 মাৰ্চত ভেটেনেৰী যে পশুপালন বিভাগৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ যিটো প্ৰেক্ষাগৃহ তাত অনুষ্ঠিত হ'ব। আৰু তাত কৃষিমন্ত্ৰী তাত থাকিব, মুখ্যমন্ত্ৰীৰ লগতো আমি কথা পাতি আছোঁ। গতিকে আমাৰ মূল উদ্দেশ্য হ'ল কৃষকক উৎসাহিত কৰা, কৃষকে যাতে সেই উৎসাহেৰে আৰু অধিক খেতি কৰে, আমাৰ ৰাজ্যখনক অধিক শস্য শ্যামলা কৰি দিলে, এইটো আমাৰ লক্ষ্য আৰু উদ্দেশ্য।